everyone, মই ৰচনা আৰু welcome back to my YouTube channel. ফেচবুকত যিসকলে চাই আছে ফেচবুকতো আপোনালোকক ওয়েলকাম জনাইছো। আজি আকৌ এটা নতুন ভিডিও ষ্টাৰ্ট কৰিছো। আসলতে আজি আমাৰ কলেজত বিশ্বকৰ্মা পাতিছে আৰু আজি হৈছে বিশ্বকৰ্মা আৰু এইয়া আমাৰ টিকলি লিজাও আহিছে আমাৰ কলেজলৈ যাবলৈ। মানে গৰম উঠিছে নহয়, কাপোৰ কানি পিন্ধি বেলেগ গৰম উঠিছে আৰু কোইনসিডেন্টলি আমাৰ কাপোৰৰ কালাৰ অলপ চলপ মেচ হৈ গৈছে। তাই ডাৰ্ক হয়, মোৰ অলপমান লাইট কালাৰটো। আৰু এটা কথা মই আগত কোৱা নাই আপোনালোকক, মোৰ এটা মানে মেখেলা চাদৰ আৰু জুৱেলাৰী পেজ আছে, নতুনকৈ বিজনেছটো ষ্টাৰ্ট কৰিছোঁ। চ' ৰচনাজ ফেশ্বন কালেকশ্যন বুলি আছে, যদি আপোনালোকক লাগে ল'ব পাৰিব। খুব বেছি এফৰ্ডেবল প্ৰাইজত দি আছোঁ আচলতে। হয়, ইনষ্টাটো আছে, ফেচবুকতো আছে। আৰু এইটো ছেট এণ্ড কাপোৰ মই তাৰ পৰাই লোৱা হয়। কেনেকুৱা লাগিছে জনাব, আৰু বহুত বেছি দাম নহয়। কেনেকুৱা লাগিছে মোক সেইটো জনাব দেই। আৰু এইফালে গায়ত্ৰীও আহিছে, মোৰ লগৰ যে গায়ত্ৰী। তো চাই দিব আজি কলেজত কেনেকৈ বিশ্বকৰ্মা পালন কৰে, আৰু যিহেতু আমাৰ এইবাৰ লাষ্ট হয় বিশ্বকৰ্মা। আৰু এটা কথা, এইফালে লিজাই কৈ আছে মোৰ চেনেল এটা খুলিছোঁ নহয়, কৈ দিয়া আকৌ। তাই নতুনকৈ চেনেল এটা খুলিছে। মই আচলতে জোৰ কৰিলোঁ যে চেনেল এটা খুলি লোৱা, যিহেতু তুমি ছ'চিয়েল মিডিয়াৰ লগত ৰিলেটেড হয় ন, তো সেইকাৰণে চেনেল এটা থাকিলে খুব বেছি ভাল হয়। তাইৰ চেনেলটোৰ নাম হৈছে লিজা ব্লগছ বুলি আছে। মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তো চাব, মৰম দিব, মোক যেনেকৈ অলপমান দিছে তাইকো দিব। তো চাই দিব ব্লগটো শেষলৈকে। কাপোৰ কানি পিন্ধাৰ আগত এয়া মই লিজাক মেকআপ কৰি দিলোঁ, যিহেতু তাইক আগতে উলিয়াই লৈছোঁ। এইফালে আম্মাই কিবাকিবি কৈ আছে, তাইও কিবাকিবি কৈ আছে। তাৰপিছতে ময়ো ওলাই মেলি হোৱাৰ পিছত আকৌ আমাৰ গায়ত্ৰীকো মই মেকআপ কৰি দিব লগা হ'ল, মানে এনেই আৰু অলপমান। আৰু আচলতে মই কোনো ধৰণৰ তেনেকৈ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয় দেই, এনেই কৰি দিওঁ আৰু কৰি দে বুলি ক'লে। বাইদেউকেইজনী ওলাই নহৈছে গাইজ। সেয়া ক'লেই নহয় ফটো মাৰি দিবি বুলি। আম্মা যাওঁ দেই, বাই বাই। এহেঁতি মানে ফটো ইমানেই মাৰিলে, ভাগৰুৱাই দিলে, মোৰ মেকআপ গুচি গ'ল। নহয় গাইজ, আমি গৈ আছোঁ, গায়ত্ৰী আহি আছে। এয়া ফাইনেলি আমি কলেজ পালোহি, যিহেতু ববি কলেজতে থাকে, কলেজৰ ওপৰত ৰুম আছে তেনেকৈ থাকিব পৰা। তো তাই ৰুমৰ পৰা আমি ওলাই আহিছোঁ। এয়া দেখিছোঁ কণমানি বহুতকেইটা ল'ৰা ছোৱালী আহিছে কলেজলৈ, আৰু বহুত বাহিৰা মানুহো আহিছিলে, ওচৰে পাঁজৰে বহুতকে ইনভিটেশ্যন দিছিলে ছাৰহঁতে। আৰু এইফালে জেনি আহিলে, অহা লগালগ গায়ত্ৰীয়ে ফটো মাৰিবলৈ লগাইছে, যিহেতু তাই কেমেৰাটো ভাল। আৰু এইফালে আমি মানুহ সৰহ হোৱাৰ আগতে বহি দিলোঁ মানে আৰু খাবলৈ। বহুত বেছি গৰম পৰিছে, সেইকাৰণে আমি দুজনী এনেকৈ বহি ৰুমত আহি বহিছোঁহি ভাত চাত খাই। গৰমে মূৰত ধৰিছে। আমাৰ জেনি আজি বহুত ধুনীয়াকৈ আহিছে তাই। থেংক ইউ। মেহেন্দি চেহেন্দি আঁকি আহিছোঁ বিয়া বুলি, বিশ্বকৰ্মা বিয়া বনাই দিছোঁ। চ' গাইজ সেয়াই আৰু, চাই থাকক ব্লগটো। আৰু আমাৰ প্ৰিন্সিপাল মেমক দেখাম বাৰু দেই, দেখুৱাই হোৱা নাই। এইফালে আমাৰ লিজা বহি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে? ক্লাছ লাগিছে তাৰ দেই। খাইছা? খোৱা ৰে। খাইছা? খোৱা। এই মজা। কেনেকুৱা লাগিছে? আহিব ববি, সেয়া ডান্স কৰিছে ববিয়ে। জানি তুমি কৰিবা নি? মই গীত পৰিৱেশন কৰিম। নমস্কাৰ, মই ডান্স পৰিৱেশন। এইফালে এপাকমান ময়ো নাচি দিলোঁ, যিহেতু আমাৰ লাষ্ট আৰু আজি বিশ্বকৰ্মা এইবাৰ লাষ্ট, তো সেইকাৰণে নাচি দিছোঁ। আৰু সকলোকে বহুত বেছি মিছ কৰা হ'ব। তাৰপিছত গায়ত্ৰীও আহিছে, তাইকো কৈছোঁ নাচ। তাৰপিছতে এইফালে আৰু প্ৰবাল, এইখিনি গোটেইখিনি আমাৰ লগৰ হয়। ট্ৰেডবোৰ বেলেগ। ববি যিহেতু ডিজেলৰ আছিল, কিন্তু আমি বহুত বেছি ক্ল'জ। এইফালে গায়ত্ৰীও নাচি দিলে এপাকমান। নাচি দিয়াৰ পিছত ইমান গৰম উঠিল, ববি ৰুমত গৈ ড্ৰেছটো চেঞ্জ কৰি দিলোঁ। এইফালে জেনি, লিজা, মই
মোৰ ফ্যান সাবস্ক্রাইবার মানে কলেজৰ ওচৰতে ঘৰ ন কিন্তু এতিয়া বহুত দিনৰ মূৰত মানে কলেজ শেষ হৈছে তেতিয়াহে লগ পাইছো তাই একচুয়ালি তুমি কলেজ গৈ থাকা সেইকাৰণে লগ নাপাওঁ আৰু আজি বিশ্বকৰ্মানে আমাৰ কলেজলৈ আহিছিলে কেনেকুৱা লাগিলে লগ পাই ভাল লাগিলে মই ধন্যবাদ ভাবি আছিলো মানে চাই আছো আকৌ পেখলাজৰা বিধি মান কিউট লাগিছে থেংক ইউ সো সেইটোমান ধুনীয়া মম লগা ছোৱালীজনী বাকী আৰু খবৰ খাতি ভাল ন ঠিক আছে দিয়া আকৌ নেক্সট লগ পাম মোৰ কলেজলৈ আহিলে ঠিক আছে guys বহুত I love you so much মেম হাই এটা দি দিয়ক আপোনাক বহুতে ধুনীয়া দেখে কি ক'ব তাৰ বিষয়ে ফটো মাৰি লওঁ নিবা বহুত বেছি ব্যস্ত আজি উলিয়াবই পৰা নাই আমি ড্ৰেছ চেঞ্জ কৰি দিলোগে আৰু কেনেকুৱা লাগিলে আজি আমাৰ লাষ্ট আছিল আমি বহুত বেছি মিছ কৰিম ঠিক আছে একো নকয় লাষ্ট কবি ব্লগটো ইয়াতে এণ্ড কৰোঁ সবকে কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ব্লগটো ইয়াতে এণ্ড কৰোঁ টাটা বাই হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত পাখনা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত পাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ